নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিম আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকো বা এনে ধৰণৰ কিছুমান বাক্য কৈ থাকিব লগা হয় যিবোৰ বাক্য ইংৰাজীত ক'বলৈ আমি অসুবিধা পাওঁ গতিকে এই ভিডিঅ'টোৰ সহায়ত এনে ধৰণৰ বাক্যবোৰ শিকিব পাৰিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লৈ আপুনিও আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল আমি যদি কেতিয়াবা ক'ব লগা হয় যে তুমি মোক কিয় ভুল বুজিলা এনে ধৰণে আমি যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why did you take me wrong তুমি মোক কিয় ভুল বুজিলা ঠিক তেনে ধৰণে মই যদি ক'ব লগা হয় যে তাই মোক ভুল বুজিলে বা তাই মোক ভুল বুজিছিল এনে ধৰণে যদি আমি কেতিয়াবা ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে she took me wrong তাই মোক ভুল বুজিছিল ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো কি কৈছে can you make do with this old cloth এই বাক্যটো কি কৈছে can you make do with this old cloth এই বাক্যটোৰ অৰ্থ হ'ল তুমি এই পুৰণা কাপোৰজোৰে বা এই পুৰণা কাপোৰটোৰে কাম চলাব পাৰিবানে এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো can you make do with this old cloth ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো কি কৈছে can you make do with this phone এই বাক্যটো কি কৈছে can you make do with this phone তুমি এই ফোনটোৰে কাম চলাব পাৰিবানে তুমি এই মোবাইলটোৰে বা এই ফোনটোৰে কাম চলাব পাৰিবানে বুলি কওঁতে আমি বাক্যটো ক'লো can you make do with this phone তুমি এই ফোনটোৰে কাম চলাব পাৰিবানে ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে your shoes are worn out এই বাক্যটো কি ক'লে your shoes are worn out এই worn outৰ অৰ্থ হ'ল নষ্ট হৈ যোৱা বা বেয়া হৈ যোৱা উৱলি যোৱা তেনেকুৱা ক্ষেত্ৰত আমি worn out wordটো ব্যৱহাৰ কৰোঁ আমি বাক্যটো কৈছো যে your shoes are worn out তোমাৰ জোতাযোৰ উৱলি গৈছে বেয়া হৈ গৈছে পুৰণা হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আমি worn out wordটো ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো কি কৈছে please don't put on this worn out t-shirt এই বাক্যটো কি কৈছে please don't put on this worn out t-shirt এই পুৰণা হৈ যোৱা উৱলি যোৱা টি-শাৰ্টটো নিপিন্ধিবা বুলি কওঁতে আমি বাক্যটো ক'লো please don't put on this worn out t-shirt ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে when will you be here এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ইউজ কৰি থাকিব লগা হয় মই বাক্যটো কৈছো যে when will you be here এই বাক্যটোৰ অৰ্থ হ'ল তুমি ইয়াত কেতিয়া পাবাহি বা তুমি ইয়াত কেতিয়া থাকিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো when will you be here ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মই তাত সময়মতে পামগৈ যদি এনে ধৰণে আমি ক'ব লগা হয় মই তাত সময়মতে পামগৈ বা মই তাত সময়মতে থাকিম এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I will be there on time মই তাত সময়মতে থাকিম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে তোমাৰ স্বাস্থ্য নষ্ট হৈ গৈ আছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে your health is deteriorating তোমাৰ স্বাস্থ্য নষ্ট হৈ গৈ আছে deteriorate মানে হ'ল নষ্ট হোৱা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে মই তোমাৰ লগত কিয় যাম ধৰক মই আপোনাক লগ ধৰিলো বলক আমুকৰ পৰা হও আপুনি মোক কৈছে যে মই তোমাৰ লগত কিয় যাম এই কিয় যামটো আমি প্ৰেজেন্টৰ সিচুৱেচনৰ কাৰণে ব্যৱহাৰ কৰিছো এই মুহূৰ্তত মই আপোনাৰ লগত কিয় যাম এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব why would I go with you মই তোমাৰ লগত কিয় যাম এনে ধৰণে আমি প্ৰেজেন্টৰ কাৰণে would ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মই কেতিয়া কৈছিলো মই তোমাৰ লগত থাকিম বা মই তোমাৰ লগত নাথাকো এই বাক্যটো কি কৈছে মই কেতিয়া কৈছিলো মই তোমাৰ লগত নাথাকো এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেতিয়া আমি বাক্যটো ক'ব পাৰো যে when did I say I would not be with you মই কেতিয়া কৈছিলো মই তোমাৰ লগত নাথাকো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে এইটো মোৰ লগতহে কিয় ঘটে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে why does it happen only to me এই বাক্যটোৰ অৰ্থ হ'ল এইবোৰ মোৰ লগতহে কিয় ঘটে বা এইটো মোৰ লগতহে কিয় হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো why does it happen only to me ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে এইটো তোমাৰ লগতহে ঘটে এনেকুৱা তোমাৰ লগতহে ঘটে বা এইটো তোমাৰ লগতহে হয় এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব লাগিব it happens only to
you, it happens only to you. এইবোৰ তোমাৰ লগতহে ঘটে বা এইটো তোমাৰ লগতহে ঘটে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি মূল দৰজাখন খুলি থৈ আহিলা ধৰক আপুনি কৈছে কাৰোবাক কৈছে যে তুমি ঘৰৰ মেইন দৰজাখনেই খুলি থৈ আহিলা এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে you left the main door open তুমি মেইন ডোৰখন বা মুখ্য দৰজাখন খুলি থৈ আহিলা বুলি কওঁতে আমি বাক্যটো ক'লো you left the main door open ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি ইয়াত কেতিয়াৰ পৰা আছা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো যে how long have you been here তুমি ইয়াত কেতিয়াৰ পৰা আছা ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তোমাৰ এই স্পষ্টবাদিতাই তোমাক কেতিয়াবা প্ৰবলেমত পেলাব তোমাক কেতিয়াবা ট্ৰাবলত পেলাব এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় এই স্পষ্টবাদী যেটো মতামত দিয়া এইটোৱে তোমাক কেতিয়াবা বিপদত পেলাব বুলি কওঁতে আমি ক'ব পাৰো your outspoken views will get you into problem এই বাক্যটো কি কৈছে your outspoken views will get you into problem মানে তোমাৰ স্পষ্টবাদী মতামতে বা স্পষ্টবাদীভাৱে যিখিনি কোৱা সেইখিনিয়ে তোমাক কেতিয়াবা প্ৰবলেমত পেলাব বা তোমাক প্ৰবলেমত পেলাব বুলি কওঁতে আমি বাক্যটো ক'লো your outspoken views will get you into problem ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স সব কি কৈছে হুদিবলৈ কি বাকি থাকিল আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য ক'ব লগা হয় আৰু হুদিবলৈ কি বাকি থাকিল এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে what is left to ask আৰু হুদিবলৈ কি বাকি থাকিল বা হুদিবলৈ আৰু কি থাকিল এনে ধৰণে কওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো আমি ক'ব পাৰো যে তোমাক ক'বলৈ কি থাকিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে what is left to tell you তোমাক আৰু ক'বলৈ কি থাকিল এনে ধৰণে আমি বাক্যখিনি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে জানি শুনি ভুল নকৰিবা এনে ধৰণৰ বাক্য আমি আমাৰ ঘৰুৱা পৰিবেশত আমাৰ ঘৰৰ যিকেজন সৰু ল'ৰা ছোৱালী থাকে তেখেতসকলক বুজাব লগা হয় যদি এনে ধৰণৰ বাক্য আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে don't make mistake deliberately জানি শুনি ভুল নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো don't make mistake deliberately ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে ইস্যুটো বহাই মেলি নকবা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় আমি কেতিয়াবা কওঁ যে এই ইস্যুটো বহলাই নাথাকিবা বা এই ইস্যুটো বহলাই মেলি কৈ নাথাকিবা এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো don't exaggerate the issue এই exaggerate wordটোৰ বিষয় ইয়াৰ আগৰ যিটো মই ভকেবুলাৰী ভিডিও আনিছিলো সেই ভিডিওটোত ইনক্লুড কৰিছো সো মই বাক্যটো ক'লো যে don't exaggerate the issue ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে do everything thoughtfully এই বাক্যটোৰ অৰ্থ হ'ল সকলো কাম ভাবি চিন্তি কৰিবা তুমি যিয়ে কৰা সকলো কাম ভাবি চিন্তি কৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো do everything thoughtfully সকলো কাম ভাবি চিন্তি কৰিবা ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে এইটো স্পষ্ট হয় এইটো একেবাৰে স্পষ্ট এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় এইটো একেবাৰে স্পষ্ট এইটো একদম স্পষ্ট হৈ আছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো it is so obvious এইটো একেবাৰে স্পষ্ট বা এইটো একেবাৰে স্পষ্ট হৈ আছে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি মোৰ লগত থাকিবানে বা তুমি বিপদৰ সময়ত তুমি মোৰ লগত থিয় দিবানে এনে ধৰণে আমি কেতিয়াবা কাৰোবাক সুধিব লগা হয় যেতিয়া কোনো ব্যক্তিক আমাৰ লগত থিয় হোৱাৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰো হেতু হ'ল stand by তেতিয়া আমি বাক্যটো ক'ব পাৰো যে will you stand by me মানে তুমি মোৰ লগত থিয় হবানে মোৰ লগত থাকিবানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো will you stand by me ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে হি বিপদৰ সময়ত বা মোৰ কঠিন সময়ত হি মোৰ লগত থিয় হৈছিল বা মোৰ লগত আছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেতিয়া আমি পাষ্টত কম বাক্যটো আমি ক'ব পাৰো যে he stood by me in my tough time মোৰ কঠিন সময়ত হি মোৰ লগত আছিল বা মোৰ লগত থিয় হৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো he stood by me in my tough time ঠিক আছে এতিয়া চাওক নেক্সট সেন্টেন্স কি কৈছে তেওঁ তোমাৰ কোন হয় বা তেওঁ তোমাৰ কি হয় এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে who is he to you তেওঁ তোমাৰ কোন হয় তেওঁ তোমাৰ কি লাগে এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেতিয়া আমি কম who is he to you তেওঁ তোমাৰ কোন হয় ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে
যেনেকুৱা কৰা তেনেকুৱাই ফল পাবা যেনেকুৱা কৰা তেনেকুৱাই ফল পাবা এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত কিছুমান বাক্য কৈ থাকো তুমি যেনেকুৱা কাম কৰা তেনেকুৱা ফল পাবা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what goes around comes around what goes around comes around যেনেকুৱা কৰা তেনেকুৱাই ফল পাবা যি কৰা তাৰ ফল পাবা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কম what goes around comes around ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে সকলোবোৰ ভালৰ কাৰণে হয় বা যি হয় ভালৰ কাৰণে হয় এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকো যদি এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো এভৰিথিং হ্যাপেন্স ফৰ এ ৰিজন এভৰিথিং হ্যাপেন্স ফৰ এ ৰিজন যি হয় ভালৰ কাৰণে হয় এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো চাওক কি কৈছে ৰাতিটোৰ ভিতৰতে একো নহয় ৰাতিটোৰ ভিতৰতে একো নহয় বা একো কৰিব নোৱাৰা এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো nothing happens over a night nothing happens over a night ৰাতিটোৰ ভিতৰতে একো নহয় এনে ধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো সেন্টেন্সেই আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ বাবে উপযোগী হ'ব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দ্য কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে